আগন্তুক দিনসমূহত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিব পাৰোঁ, তাৰ কাৰণে ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো চিন্তা বিগত সময়ছোৱাত বিজেপিয়ে যেনেকুৱা ধৰণৰ ভয়াৱহ ৰাজনীতি কৰিছে, তাৰ বিপৰীতে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদৰ এই ধাৰাটোক, এই আদৰ্শক, এই যাত্ৰাক অধিক গতিশীল কৰিবৰ কাৰণে আজি আমাৰ দলত আহি যোগদান কৰিছেহি। গতিকে আমি উষ্ম আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ অহা ২৬ৰ নিৰ্বাচনত এই ধাৰাৰ যিটো আৰম্ভণি এই শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব আৰু এই আৰম্ভণি আজিৰ পৰা খেল আৰম্ভ হৈছে, আজিৰ পৰা যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াৰ যিটো আজি সৃষ্টি হোৱা যিটো ভূমিকম্পৰ অভিকেন্দ্ৰ আজি ই পৰৱৰ্তী দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ যিটো প্ৰভাৱ সকলোৱে আপোনালোকে দেখিবলৈ পাব, প্ৰাবল্যতা দেখিবলৈ পাব, প্ৰভাৱ দেখিবলৈ পাব। গতিকে মই দলৰ পবিত্ৰ মজিয়ালে ৰাজেন গোহাঁই ডাঙৰীয়া, তেখেতৰ লগত অহা কেইবাগৰাকীও নেতা, ৰাজকুমাৰ চেতিয়া, ডক্টৰ সিদ্ধাৰ্থ শৰ্মা, জলিল আহমেদকে প্ৰমুখ কৰি সকলো নেতা কৰ্মকৰ্তা, বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাক দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাইছোঁ।